নকৰিলে কি হ'ব? তেওঁলোকেতো ইমান দিন যে গালি পাৰিছিল যে মোল্লা মৌলবীৰ দাড়ি টুপিৰ ভোট নালাগে, এই চাচা মামাৰ ভোট আমাক নালাগিব, এইবিলাক পাকিস্তানী মিয়া মাইকী মানুহ, এইবিলাক হ'ল সন্তান জন্ম দিয়াৰ মেচিন। আৰু এই যে মিয়া মানুহক যে তুচ্ছ তাচ্ছিল্য গালি গালাজ ইমান দিন পাৰিছিল, কথাবিলাক মিয়া মানুহে পাহৰি যোৱা নাই। এতিয়াতো বা খানকাত আহি সুৰেশ বৰা উঠি যায় টুপি পিন্ধি আহি পেলাই দেখোন একদম খানকাৰ ভিতৰত মছজিদত বহি দোৱা লয়। ইমান দিন ক'ত আছিলে মিয়াৰ দৰত? আজি একদম টুপি পিন্ধিবলৈ লাজ লাগে। ইমান দিন কৈছে দাড়ি টুপিৰ ভোট আমাক নালাগে, আজি সুৰেশ বৰাই কেনেকৈ নিজে টুপি পিন্ধি আহে? এই দৰদবিলাক ৰাইজে বুজি পায় যে এইবিলাক নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে হিচাপ কৰিছে যে ইয়াত হিন্দু মানুহৰ ভোট 100%ও যদি পায় তথাপিও বিজেপি নিজিকে, তেওঁলোকে 2-2.5 লাখ মুছলিম ভোট লাগিব। সেইকাৰণে এতিয়া তেওঁলোকে টুপি পিন্ধি খানকাত অহা মুছলমানৰ মাজত সোমাই মুছলমানৰ ভোট ল'ব বিচাৰিছে। কিন্তু কেইদিনমান আগত যে গৰুখুটিত 2জন লোকক গুলীয়াই হত্যা কৰি বুকুৰ ওপৰত নাচিছিল এই বিজেপি চৰকাৰৰ আশীৰ্বাদত, কেইদিনমান আগতে জুম্মাৰ নামাজ পঢ়োতে দিল্লীত এই বিজেপিৰ পুলিচে গতিয়াই লঠিয়াই নামাজীসকলক কেনেকৈ পিটিছিল, এইবিলাক পাহৰি কিন্তু যোৱা নাই আমাৰ মানুহে। এই মিয়া আমাৰ মুছলমান মহিলাসকলক যে সন্তান জন্ম দিয়া মেচিন, এইবিলাক পাকিস্তানী উগ্ৰপন্থী সন্ত্ৰাসবাদী বুলি কোৱা। দুদিন আগতে হোজাইৰ এজন বিজেপিৰ এজন পাগল প্ৰাক্তন বিধায়কে কৈ আছিলে আজান বন্ধ হওক, ৰাতিপুৱা ভেবাই থাকে আজান। এই কথাবিলাক যে মুছলমান ইছলাম ধৰ্মক টাৰ্গেট কৰি যিবিলাক কথা কৈছিল, আজি তেওঁলোকে কেইদিনমানৰ কাৰণে মিয়াৰ দৰদী হৈ গ'ল, কেইদিনমানৰ কাৰণে ইলেকশ্যনৰ কাৰণে না। এই দৰদটো নাথাকে, আমাৰ মানুহে বুজি পায়। কেইটামানে জাপ পাৰি আছে, কেইটামান দালাল সোমাইছে। মানে এই মিৰ্জাফৰ সদায় চব যুগতে থাকে, মিৰ্জাফৰ মিৰ্চাদিক কেইটামান থাকে যিবিলাকে কেইটামান টকাৰ বিনিময়ত যিবিলাকে ইছলাম ধৰ্মক মুছলমানসকলক ধ্বংস কৰিব বিচাৰে, তেওঁলোকৰ গোলামী কৰা কেইটামান দালাল ওলাইছে। খুদকুৰ কেইটামানক ধৰি লৈছে, নহ'লে খুদকুৰক যে জেলত দিব, এইকেইটাক গৈ ৱাৰ্কাৰ বনাই তেওঁলোকে ঘূৰাই আছে। কিন্তু এইবিলাকৰ দপদপনি বেছিদিন নাথাকে। চাব ইয়াত বিজেপিক 3 লাখ ভোটত ইনশাল্লাহ পৰাজিত হ'ব। মই ইয়াত নিৰ্বাচিত হ'ম। বদৰুদ্দিন আজমল চাহাব 10-12 লাখ ভোটত জিকাটো নিশ্চিত হৈ গ'ল। এতিয়া তেখেতে কেম্পেইন নকৰিলেও জিকিব, কাৰণ ধুবুৰীত যদি বেলেগ লোকেল কেণ্ডিডেট দিলেহেঁতেন এটা বেলেগ কথা আছিল। কিন্তু ৰকিবুলেশ্যন যোৱাৰ লগে লগে আজমল চাহাব 10-12 লাখ ভোটত জিকিব, ইয়াত আৰু কোনো ধৰণৰ সন্দেহেই নাই। এতিয়া ৰাইজে কৈছে যদি মিয়া মানুহৰ সমস্যা পাৰ্লিয়ামেণ্টত ক'বলৈ তেওঁলোকৰ লাজ লাগে, তেনে আমাৰ নিজৰ মিয়া মানুহৰ পৰা MP বনাম, যিজনে আমাৰ কথা ক'ব পাৰিব, লাজ নকৰিব। এই কথাটোৰ দ্বাৰাই এতিয়া নগাঁও লোকসভাৰ আগন্তুক নিৰ্বাচনত মানে মানুহ একত্ৰিত হৈছে। আৰু আপোনালোকে চাব এইবাৰ মিয়া সম্প্ৰদায়ৰ লোকে মিয়া কেণ্ডিডেট জিকাব, আৰু এই কথাটো আমি ভাবোঁ এটা ইতিহাস সৃষ্টি হ'ব। আৰু আমি যি 3টাত জিকিব পাৰিম সেই 3টাতে দিছোঁ। কাৰণ য'ত আমাৰ আজি কাজিৰঙা লোকসভা সমষ্টিটো আমাৰ 5-6 লাখ ভোট তাতো আমাৰ আছিল। দলগাঁৱৰ ফালে মংগলদৈ আমাৰ যথেষ্ট ভোট আছিল, 4-5 লাখ ভোট আছিল, বা আমাৰ শিলচৰতো আছিল। কিন্তু আমি সেইবিলাকত য'ত আমাৰ সন্দেহ আছে, জিকিবলৈ সামান্য সন্দেহ, তাত আমি কেণ্ডিডেট দিয়া নাই। তাত কংগ্ৰেছ বা অন্য বিজেপি বিৰুদ্ধে দল জিকি যাওঁ। য'ত আমি 100% জিকাৰ আমাৰ নিশ্চয়তা আছে, তাতে আমি কেণ্ডিডেট দিছোঁ। সেইকাৰণে ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ 3টাত দিয়া হৈছে। 3টাতে আমি জিকিব পাৰিম। য'ত আমাৰ সামান্য সন্দেহ আছে তাতো আমি দিয়া নাই, গতিকে আমি 3টাতে জিকিম। চৰকাৰী ভূমিত আশ্ৰয় লৈ তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰা হৈ আছে। মাদ্ৰাছা মছজিদবিলাকতো বুলডোজাৰ লগোৱা হৈ আছে। এই মানুহসকলৰ যিটো তেওঁলোকৰ সাংবিধানিক আৰু গণতান্ত্ৰিক অধিকাৰ, মানে মৌলিক অধিকাৰ অন্ন বস্ত্ৰ বাসস্থানৰ, সেইটো তাৰ পৰা বঞ্চিত কৰা হৈ আছে। এই সমস্যাবিলাকৰ লগতে যিটো বিশেষকৈ আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ঢিঙৰ পৰা চিঙৰি আৰু বুঢ়াগাঁৱৰ পৰা খাৰুপেটীয়া 2খন দলঙৰ অতি দৰকাৰ, মানে ব্যৱসায়িক কাৰণত বা নদীৰ উত্তৰ অঞ্চলৰ লগত এই কথাবিলাক যিহেতু ৰাজ্য চৰকাৰে এই কামটো কৰিব নোৱাৰিব, গতিকে কেন্দ্ৰীয় চৰকাৰৰ পৰা এই 2খন দলঙৰ এইটো আমাৰ এটা হেৰি থাকিব টাৰ্গেট। আৰু তাৰ লগতে নগাঁও লোকসভা সমষ্টিৰ ভিতৰত এখনো চেণ্ট্ৰেল ইউনিভাৰ্চিটি বা ইয়াত যদি নবোদয় বিদ্যালয় ঢিঙত এখন আছে, কিন্তু আমাৰ কেন্দ্ৰীয় বিদ্যালয় চেণ্ট্ৰেল স্কুল নগাঁও মৰিগাঁৱত কমপক্ষেও 2খন লাগে। এইবিলাক আজিলৈকে কোনো MP-য়ে কিন্তু এই বিষয়ে কোনো মাত মতা নাই বা নানিলে। আৰু চবতকৈ ডাঙৰ কথা হ'ল নগাঁও লোকসভা সমষ্টিৰ 64% মানুহ মুছলমান, মিয়া ময়মনসিংহীয়া মুছলমান। এই লোকসকলৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল তেওঁলোকৰ নাগৰিকত্ব সমস্যা, তেওঁলোকৰ নিৰাপত্তাজনিত সমস্যা। যদি তেওঁলোকক কেতিয়াবা NRCৰ নামত হাৰাশাস্তি কৰা হয়, কেতিয়াবা তেওঁলোকক ভোটাৰ সজাই তাৰ ভিতৰত বহু লোকক ডিটেনশ্যন কেম্পত বন্দী কৰা হয়, এই লোকসকলক বিভিন্ন সময়ত নাগৰিকত্বৰ নামত হাৰাশাস্তি কৰা হয়। কিন্তু আমি যিসকলক ইমান দিন ভোট দি পাৰ্লিয়ামেণ্টত পঠাইছোঁ, আজিলৈকে তেওঁলোকে এই লোকসকলৰ সমস্যাৰ কাৰণে এটা শব্দ, এটা আখৰ পৰ্যন্ত পাৰ্লিয়ামেণ্টত উচ্চাৰণ নকৰিলে, এটা শব্দ আজিলৈকে কোনেও উচ্চাৰণ নকৰিলে। গতিকে এইবাৰ যিহেতু নগাঁও লোকসভা সমষ্টিৰ 64% মুছলমান মিয়া, এই লোকসকলে কৈছে আমি এইবাৰ মিয়া সম্প্ৰদায়ৰ পৰা MP বনাম, যাতে আমাৰ দুখ দৰদবিলাক তেওঁ বুজি পায়, পাৰ্লিয়ামেণ্টত যাতে আমাৰ দুখ দৰদ লৈ তেওঁ কথা কয়।
সেইকাৰণে এইবাৰ এইটো আমাৰ আটাইতকৈ ডাঙৰ ইছ্যু হ'ব আৰু এই ইছ্যুটোৰ কাৰণেই নগাঁও লোকসভা সমষ্টিত মিয়া মুছলমান আজি একত্ৰিত হৈছে যে আমি 64% মানুহে আমাৰ জনগোষ্ঠীৰ পৰা প্ৰতিনিধি বনাম যাতে আমাৰ দৰদটো বুজি পায় আৰু পাৰ্লিয়ামেণ্টত কথা কয়। আগতে আমি যিমান গগৈ বৰদলৈ যিমানক পঠাইছোঁ আজিলৈকে মিয়া মানুহৰ ডিটেনশ্যন কেম্পৰ সমস্যা ডিভোটাৰ গৰাখহনীয়া নদী ভাংগা চৰ চাপৰিৰ পাট্টা বা এই উচ্ছেদ এটা সমস্যালৈ এটা শব্দ আজিলৈকে পাৰ্লিয়ামেণ্টত উচ্চাৰণ কৰা নাই বিজেপিৰ সুৰেশ বৰাৰ লগত। কাৰণ যিহেতু কংগ্ৰেছেও ইতিমধ্যে চাৰেণ্ডাৰ কৰিলে, কংগ্ৰেছে চাৰেণ্ডাৰ কৰাৰ কাৰণেই গৌৰৱ গগৈ কংগ্ৰেছে যেতিয়া ছাৰ্ভে কৰি দেখিলে যে ইয়াত কংগ্ৰেছে জিকাৰ কোনো অংক নাই, তেতিয়াই কংগ্ৰেছে গৌৰৱ গগৈ ইয়াৰ পৰা উইথড্ৰ কৰি নি পেলাই যোৰহাটত দিলে আৰু প্ৰদ্যুৎ বৰদলৈক ইয়াত দিলে। আৰু যিজন প্ৰদ্যুৎ বৰদলৈ ইতিমধ্যে বিজেপিৰ লগত চূড়ান্ত বুজাবুজিত উপনীত হৈছিলে যে গৌৰৱ গগৈক কংগ্ৰেছৰ টিকেট দিলে প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ পৰা ল'ব, ইতিমধ্যে তেওঁলোকৰ চূড়ান্ত হৈ আছিলে। এতিয়া দেখা গ'ল প্ৰদ্যুৎ বৰদলৈক কংগ্ৰেছে দিয়াৰ লগে লগে এতিয়া বিজেপিয়ে তেওঁক টিকেট দিলেহেঁতেন, এই টিকেটটো দিলে সুৰেশ বৰাক। আৰু সুৰেশ বৰা এতিয়া বিজেপিৰ কেণ্ডিডেট হিচাপে তেওঁ ঘূৰি আছে আৰু প্ৰদ্যুৎ বৰদলৈৰ টিকেট পোৱাৰ লগে লগে আমাৰ এই লোকসভা সমষ্টিৰ যিসকল কংগ্ৰেছী বিধায়ক তেওঁলোকেও মানে হাল এৰি দিছে। লাহৰীঘাটৰ বিধায়ক আসিফ নজৰে মুকলি সভাত কৈ আছে যে আপোনালোকে ভোটটো পাৰিলে কংগ্ৰেছক দিয়ক, নহ'লে বিজেপিক দিয়ক। যদি কংগ্ৰেছৰ বিধায়কৰ মুখেৰে এনেকৈ ওলায় যে আপোনালোকে ভোট হয়তো কংগ্ৰেছক দিয়ক নহ'লে বিজেপিক দিয়ক, তাৰমানে তেওঁলোকে যেতিয়া গম পাই গ'ল নগাঁও লোকসভা সমষ্টি UDF জিকি যাব, এবাৰ UDFৰ কব্জত আহি গ'ল, কংগ্ৰেছ বিজেপি কেনেকৈ মিলি লৈছে, তেওঁলোকে কিমান এটা অবৈধ মিত্ৰতা তেওঁলোকে কৰিলে যে হয়তো কংগ্ৰেছক দিয়ক নহ'লে বিজেপিক দিয়ক। আৰু এজন প্ৰাক্তন মন্ত্ৰী এজন বিধায়কে সিদিনা তেওঁৰ কৰ্মীসকলক মাতি লৈ তেওঁ কৈ থৈ গ'ল গোপনে যে মই গৈ আছোঁ ধুবুৰীত, তোমালোকে এটা কাম কৰিবা, ইয়াততো কংগ্ৰেছ কোনোপধ্যেই নিজিকে, তোমালোকৰ ভোটটো সুৰেশ বৰাক দি জিকাই দিবা, UDF যাতে জিকিব নোৱাৰে। এই কথাটো এজন প্ৰাক্তন মন্ত্ৰীয়ে কৈ থৈ ধুবুৰীত গ'ল। এতিয়া সেই যিসকলক কৈ গৈছিল তাৰ পৰা দুজনমান কৰ্মী আহি মোৰ ওচৰত কৈ আছে, কৈছে চাওক আমাৰ নেতাই আমাক শিকাই থৈ যায় বিজেপিক জিকাবলৈ, কৈছে আমি তেওঁৰ কথা নামানো, আমি আপোনাক ভোট দিম। আহি গোপনে তেওঁলোকে মনে মনে মোক কৈ থৈ গ'ল। গতিকে ইয়াত যে কংগ্ৰেছেই বিজেপিক জিকোৱাত লাগিছে, কংগ্ৰেছে বুজি পাই গ'ল যে তেওঁলোকৰ প্ৰাৰ্থী নিজিকে, গতিকে তেওঁলোকে বিজেপিক জিকোৱাত লাগি গ'ল। বহুত কেইজন মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্ট, ব্লক কংগ্ৰেছৰ ছেক্ৰেটাৰী, জিলা কংগ্ৰেছৰ ছেক্ৰেটাৰী, প্ৰেচিডেণ্ট, AP মেম্বাৰ বহুতকেইটা কংগ্ৰেছৰ পৰা বিজেপিত গ'ল মাইনৰিটি। তেওঁলোকে ভাবিছে তেওঁলোকে গৈ জোৰ দি পেলাই বিজেপিক যাতে জিকাব পাৰে, কিন্তু ইয়াত তেওঁলোকে জিকাব নোৱাৰিব। বিজেপিক কমেও 3 লাখ ভোটত পৰাস্ত কৰি মই জিকিম, যিহেতু ইয়াত কংগ্ৰেছৰতো ইয়াত চিকিউৰিটি ফৰ্ফিট হ'ব, তেওঁলোকৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব, কিন্তু বিজেপিক 3 লাখ ভোটত ইনশাল্লাহ মই পৰাজিত কৰিম আৰু বিজেপিক কংগ্ৰেছে যিমানেই সহায় কৰক বিজেপিক ইয়াত জিকাব নোৱাৰিব।